हेलो एभ्रिवान सिमी रिंकिज ब्लगলৈ আপোনালোকক স্বাগতম জনাইছো অন্য এটি ভিডিও লৈ আহিছো আজি হৈছে অম্বুবাচীৰ শেষৰ দিন গতিকে আমাৰ ইয়া ঘৰত মাৰ ফুলবিলাক দেখাইছো এনেকৈ ফুলনিখন দেখাই দিছো প্ৰথমতে ঘৰচৰ সাফা কৰা হৈ গল আমাৰ কাপোৰবিলাক ধুলে গোটেইখিনি হৈ গল ইয়া আমাৰ মাৰ সৰু ফুলনিখন ইয়া এইবিলাক মই কিছুমান তেজপুৰৰ পৰা আনিছিলো তাৰপিছত এয়া সব পৰিৱেশটো বহুত ধুনীয়া ইমান বতাহ দি আছিলে এইটো মই পিছত বনালো বাৰু ভিডিওটো মানে কি ৰেকৰ্ডিংটো মই পিছত কৰি আছো আগৰে ভিডিও হয় এনেকৈ ধুনীয়া পৰিৱেশ তাৰপিছত এতিয়া আমি প্ৰসাদ দিম এয়া সব চফা কভাৰ চব থোৱা হৈ গ'ল পৰ্দাবিলাক ধুই দিছে মানে এইবিলাক শুকুৱালে লগাই দিলোঁ মোৰ এটা পাৰ্সেল আহিলে এইটো ক্ৰীমটো সানস্ক্ৰীন হয় বহুত ভাল লগাবলৈ ইউজ কৰি পোৱা নাছিলোঁ এতিয়া ইউজ কৰিলোঁ বহুত ভাল লাগে ল'ব পাৰিব এইটো ফক্সটেলৰ হয় তাৰপিছত আৰু আমাৰ মন্দিৰ গা পা ধুই মন্দিৰ ভাগ চাফা কৰিলোঁ আমাৰ মন্দিৰটো চাফা কৰি দিলোঁ মই এইবিলাক চব ধুই পখালি ৰেডি কৰি দিলোঁ তাৰপিছত ইয়াতে এতিয়া মই কেইটামান বুট মুগ এনেকৈ তিয়াই থৈ দিম তাৰপিছত মায়ে প্ৰসাদ আগবঢ়াব তাৰপিছত এনেকৈ আৰু এয়া আকৌ অকণমান ৰ'দ ওলাল বতাহো দি আছে ধুনীয়া তাৰপিছত আৰু এতিয়া এয়াই আৰু আমি ধুনীয়াকৈ এনেকৈ অম্বুবাচীৰ শেষৰটো দিন পালন কৰিলোঁ আপোনালোকে কেনেকৈ কি কৰিলে জনাব এয়া দৈ আমি এনেকৈ কাষৰ আমাৰ ভাড়াত থকা মানুহ সিহঁতক দিম এয়া বোকা চাউল আমাৰ পিনে বোকা চাউল বুলি কয় বোকা চাউল দৈ কল এনেকৈ বুট তাৰপিছত কঁঠালটো কিনি আনিলোঁ এটা কঁঠালৰ দাম 80 টকা লৈছে বজাৰত বহুত দাম বস্তুৰ তাৰপিছত আৰু এনেকৈ ধুনীয়াকৈ সজাই মেলি আমি দি আহিছোঁ আশ্ৰমতো দি আহিলোঁ বৃদ্ধাশ্ৰমখনত আম দি আহিলোঁ মই ৰাতিপুৱা গৈয়ে দি আহিছোঁ তাৰপিছত এয়া আমি খাবৰ কাৰণে থৈ দিছোঁ তাৰপিছত এয়া কঁঠালৰ গুটি কোনে কোনে খাই ভাল পায় কমেণ্টত জনাব তাৰপিছত আৰু এয়া ধুনীয়াকৈ মই দেখাই দিছোঁ অকণমান মায়ে চবকে গুড় দিব পাৰিছিলে গুড়ো অকণমান দি দিছে আৰু চাইডতে